ক্ৰিয়েটিভ সায়েন্স এটো মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট স্কিলছ কাউন্সিল বুলি স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ অন্তৰ্গত এটা অনুষ্ঠান য'ত ক্ৰিয়েটিভ স্কিলছ বুলি যেটো কোৱা যায় তাৰমানে ফিল্ম ইণ্ডাষ্ট্ৰী মিউজিক ইণ্ডাষ্ট্ৰী তাৰপিছত ইভেণ্ট মেনেজমেণ্ট জাৰ্নেলিজিম কণ্টেণ্ট ক্ৰিয়েশ্যন PR এই সকলোবোৰ সাঙুৰি যিবোৰ ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰীৰ কাম তাৰ লগত জড়িত কিছুমান স্কিলিঙৰ কোৰ্চ আৰম্ভ কৰিছে গতিকে যেহেতু আজিকালি বস্তুটো এনেকুৱা হৈছে যে যিমান ভাৰত চৰকাৰে জোৰ দিছে যে স্কিল অৰিয়েণ্টেড মানে শিক্ষা হ'ব লাগে মানে কাৰোবাৰ যদি ইচ্ছা আছে যে মই ডিটেইলত 3 বছৰীয়া কোৰ্চ কৰিম বা 5 বছৰ বা PhD কৰিম সেইটো বেলেগ কথা কিন্তু বহুতে চাকৰিৰ সন্ধানত যিসকলে পঢ়ে এনেই বহুত এটা শিক্ষা লৈ লাভ নাই যেহেতু আমি দেখো যে কেতিয়াবা বহুত মানে বেছি শিক্ষা থকা মানুহও কিছুমান তেওঁলোকৰ শিক্ষাগত অৰ্হতাতকৈ নিম্নমানৰ চাকৰি বিচাৰিব লগা হয় গতিকে এই স্কিলিঙৰ জৰিয়তে সেই বস্তুটোক এটা টেকল কৰিবলৈ চেষ্টা কৰা হৈছে বিভিন্ন সেক্টৰৰ স্কিল কাউন্সিল খোলা হৈছে অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ পৰা ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি বিজনেছ কেটেগৰী বিভিন্ন বিজনেছ কেটেগৰী লৈ আৰু তাৰ ভিতৰত এই মিডিয়া এণ্ড স্কিলছ এণ্টাৰটেইনমেণ্ট কাউন্সিলৰ বৰ্তমান চেয়াৰমেন হ'ল প্ৰখ্যাত সংগীত পৰিচালক শংকৰ মহাদেৱন আৰু তাৰ সেই MESCৰ অন্তৰ্গত এটা অনুষ্ঠান হিচাপে IISC ফৰ্ম কৰা হৈছে তাৰ চেয়াৰমেন হিচাপে মনোনীত হৈছে প্ৰখ্যাত শব্দযন্ত্ৰী অস্কাৰ উইনাৰ ৰেছুল পুকুটি আৰু ৰেছুল পুকুটিৰ তত্ত্বাৱধানতে এটা উপদেষ্টা মণ্ডলী গঠন কৰি দিয়া হৈছে যাৰ সদস্য হিচাপে মনোনীত হৈ মই নিজকে সন্মানিত মানে বোধ কৰিছোঁ কাৰণ ইয়াত বহুত প্ৰখ্যাত ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুত প্ৰখ্যাত লোক আছে গিৰীশ কাছৰাৱল্লী আছে ৰাহুল ৰৱেল আছে তাৰপিছত শ্ৰীকৰ প্ৰসাদ প্ৰখ্যাত সম্পাদক আছে বীণা পল আছে কৌশৰ মুনিৰ স্ক্ৰিপ্ট ৰাইটাৰ আছে শ্যাম কৌশল আছে বিখ্যাত একশ্যন ডিৰেক্টৰ গতিকে এই IICSৰ কোৰ্চবোৰ এনেকুৱা ধৰণৰ হ'ব যে য'ত ফিল্ম ইণ্ডাষ্ট্ৰী আৰু মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কিছুমান বিষয় যিবোৰ সাধাৰণতে পঢ়োৱা নাযায় যেনেকৈ ফৰ এক্সাম্পল মই এনেই এটা ৰেণ্ডম এটা উদাহৰণ দিছোঁ কষ্টিউম ডিজাইন এতিয়া আমাৰ ইয়াত যিমান চিনেমাৰ লাইনত যোৱা কষ্টিউম ডিজাইনত যায় সকলোৱে ফেশ্বন ডিজাইন পঢ়ি পেলাই যায় NIFT বা আন কোনো ফেশ্বন ইনষ্টিটিউটত পঢ়ি কিন্তু চিনেমাৰ কষ্টিউমৰ ডিজাইনটো এটা বেলেগ ধৰণৰ বস্তু এইটো ফেশ্বনৰ লগত জড়িত নহয় গতিকে ইয়াত কষ্টিউম ডিজাইনৰ কোৰ্চ হ'ব তাৰপিছত মেকআপ আৰু প্ৰস্থেটিক্সৰ ওপৰত কোৰ্চ হ'ব সাধাৰণতে মেকআপ চিনেমাত মেকআপ কৰাসকলে ক'ত বিউটিচিয়ানৰ কোৰ্চ কৰি বা তেনেকৈ সময় এতিয়া চিনেমা বা টেলিভিশ্যন ইণ্ডাষ্ট্ৰীৰ মেকআপটো বেলেগ ধৰণৰ তাত মেকআপ কেতিয়াবা এনেকুৱাও দৰকাৰ হ'ব পাৰে য'ত মেকআপ কৰা যেন লাগিবই নালাগে একদম নেচাৰেল লুক হ'ব লাগে গতিকে তেনেকুৱা ধৰণৰো মেকআপৰ কথা আছে গতিকে তেনেকুৱা কোৰ্চ হ'ব জাৰ্নেলিজিমৰ মানে আমাৰ যিটো আমাৰ প্ৰচলিত সাংবাদিকতাৰ ধাৰা তেনেকুৱাৰ লক্ষ্য ৰাখি ইয়াত পঢ়োৱা নহয় ইয়াত অলপ ফিউচাৰিষ্টিক কণ্টেণ্ট ক্ৰিয়েশ্যন আজিকালিৰ ছ'চিয়েল মিডিয়া বা ডিজিটেল মিডিয়াত কেনেকুৱা ধৰণৰ জাৰ্নেলিজিমৰ বিভিন্ন শাখা নতুনকৈ গঢ় লৈ উঠিছে সেইবোৰৰ কাৰণে মানুহক সক্ষম কৰি তুলিবৰ কাৰণে কোৰ্চ হ'ব চাউণ্ড ডিজাইনৰ কোৰ্চ হ'ব যিটো ৰেছুল পুকুটিয়ে নিজেই ডিজাইন কৰিছে ইনফেক্ট এটা কথা চলি আছে যে চিনেমাৰ একশ্যন ডিৰেকশ্যনৰ ওপৰতো এটা কোৰ্চ হ'ব যিটো ভাৰততে ক'তোৱে নাই এতিয়ালৈকে গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন তাত শাখা থাকিব আৰু তাৰ কেম্পাছ প্ৰথমটো দিল্লীত আৰম্ভ হ'ব তাৰ কাৰণে অলৰেডি দুটামান বিষয়ৰ যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে IICSৰ ৱেবছাইটটোত যদি গৈ IICSindia.org গৈ যদি চোৱা যায় তাত সেইবোৰ পোৱা যাব ডিটেইলখিনি আৰু পৰৱৰ্তী মই শুনামতে যদিও মই জাষ্ট মনোনীত হৈছোঁ গতিকে মই সম্পূৰ্ণ ডিটেইল দিব নোৱাৰিম কিন্তু অহা 1 বছৰমানৰ ভিতৰত সমগ্ৰ ভাৰতত প্ৰায় 10টা কেম্পাছ খোলাৰ পৰিকল্পনা আছে আৰু এই কেম্পাছবোৰ বিভিন্ন স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠানৰ লগত টাই আপ কৰি কৰা হ'ব যিটো মই বুজিছোঁ এতিয়া প্ৰথমতে দিল্লীৰ পিছত হ'ব চণ্ডীগড় ভোপাল আৰু আহমেদাবাদ আৰু কলিকতাত কথা চলি আছে তেনেকৈ লাহে লাহে হ'বগৈ গোটেইকেইটা কেম্পাছ উত্তৰ পূৰ্বত মোৰ প্ৰধান এটা ৰোল সেইটোৱে হ'ব বুলি মই ভাবিছোঁ যে উত্তৰ পূৰ্বত দুটা নহ'লেও এটলিষ্ট এটা শাখা তাৰ নিয়াৰটোৱে মোৰ এটা প্ৰধান প্ৰচেষ্টা হ'ব মই সেই বিষয়ে ৰেছুল পুকুটিৰ লগত অলৰেডি কথা পাতিছোঁ তেখেতে কৈছে আমি যেতিয়া মিটিং হ'ব আমাৰ সেই কথাটো তাতে উত্থাপন কৰি আলোচনা কৰিব লাগিব কাৰণ এটা প্ৰক্ৰিয়াৰ মাজত হ'ব যেতিয়া তেওঁলোকে হয়তো ক'ত কৰিব এটা আইডিয়া কৰি থৈছে হয়তো উত্তৰ পূৰ্বৰ শাখা অলৰেডি আছে লিষ্টত মই লিষ্টখন ক'ব নোৱাৰোঁ কিন্তু মোৰ এটা প্ৰচেষ্টা হ'ব কাৰণ এটা কথা হ'ল যে উত্তৰ পূৰ্বৰ অসমত আমি জানো যে আমাৰ তাত ক্ৰিয়েটিভ লাইনৰ